আজি অফিচৰ পৰা আহি দুটাকৈ ছাৰপ্ৰাইজ পালোঁ। প্ৰথমটো চাগে আপোনালোকে জানমণিৰ চেনেলত দেখি গম পাইছেই। আহক এতিয়া 2 নম্বৰ ছাৰপ্ৰাইজটো চাওঁ। এইযোৰ যে আমাৰ হাতত জোতাযোৰ দেখিছে, মানে বুটছযোৰ, জানমণি আচলতে মোৰ কাৰণে অৰ্ডাৰ দি থৈছিলে। মোক বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আচলতে মই বুটছ ফাৰ্ষ্ট টাইম পিন্ধিছোঁ। মোৰতো বাৰু পিন্ধি ভালেই লাগিছে। যদি আপোনালোকেও ল'ব বিচাৰিছে, মই বাৰু স্ক্ৰীণত টেগ কৰি থৈছোঁ। আৰু এতিয়া ফ্ৰেছ হৈ মেলি অলপমান বস্তু অৰ্ডাৰ দিছোঁ। ভাবিছোঁ দুয়োটাই ভালকৈ চাহ একাপ খাওঁ। পিছে মই বৰ এটা চাহ নাখাইছিলোঁ, কিন্তু এতিয়া লাহেকৈ জানমণিৰ লগত থাকোঁতে খাবলৈ ধৰিছোঁ আৰু। পিছে চাহ খোৱাৰ আগত কিটচেনটো অলপ চিজিল লগাই লৈছোঁ, নহ'লে বৰ অশান্তি লাগি থাকে। পিছে আপোনালোকে চাহৰ লগত বিস্কুট খোৱাহে দেখিছে চাগে, কিন্তু মই আকৌ আজি চিকেন পপকৰ্ণো খাম। এই চিকেন পপকৰ্ণটো আচলতে এয়াৰ ফ্ৰায়াৰত 20 মিনিটমান থৈ দিলে ধুনীয়াকৈ বনি যায়। ঠিক আছে তেন্তে এতিয়া আমি আমাৰ চাহ কাপ এনজয় কৰোঁ। আপোনালোকক লগ পাইছোঁ আন এটা ভিডিঅ'ত। বাই বাই।